লিডুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী মাঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডু বিৰলা গেট স্থিত তিনিআলিত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত এক বৃহৎ বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত সংগঠনটোৰ শতাধিক দলীয় সতীৰ্থৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। উত্তৰ পূব কয়লাক্ষেত্ৰ মাঘেৰিটাক বিজ্ঞানসন্মতভাৱে অধিক উৎপাদনক্ষম আৰু কাৰ্যক্ষম কৰি তোলা, মাঘেৰিটাত মাইনিং স্কুল স্থাপন কৰা, থলুৱা নিবনুৱাসকলৰ বাবে স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰা আৰু লিডু বঙালী গাঁৱৰ জৰাজীৰ্ণ পথ অতি শীঘ্ৰে নিৰ্মাণৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড লৈ চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হাই হাই, ভাস্কৰ শৰ্মা হাই হাই, উত্তৰ পূব কয়লাক্ষেত্ৰ মুদ্ৰাবাদ আদি শ্লোগানেৰে তিনিআলিৰ পৰিৱেশ উত্তাল কৰি তোলে। বিক্ষোভকাৰীসকলে কয় যে মাঘেৰিটাৰ কয়লা উদ্যোগক অধিক কাৰ্যক্ষম কৰাৰ লগতে স্থায়ী যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাটো অতি জৰুৰী। লগতে লিডু বাঙালী গাঁৱৰ জৰাজীৰ্ণ পথটোৰ শীঘ্ৰে নিৰ্মাণৰ দাবীও উত্থাপন কৰে সংগঠনটোৱে। দাবীসমূহ শীঘ্ৰে পূৰণ নকৰিলে আগন্তুক দিনত অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাঘেৰিটা আঞ্চলিক সমিতিয়ে। মাঘেৰিটাৰ পৰা হেমন্ত ঘোষ ৰিপৰ্ট AIN লাইভ। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আজি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। উত্তৰ পূব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাক বিজ্ঞানসন্মতভাৱে কাৰ্যক্ষম কৰাৰ লগতে কল ইণ্ডিয়াই মাৰ্ঘেৰিটাত মাইনিং স্কুল স্থাপন কৰিব লাগিব আৰু কল ইণ্ডিয়াৰ এই যে নিবনুৱা সমস্যা এই সমাধান কৰিবৰ কাৰণে কিন্তু কল ইণ্ডিয়াই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি কৈ আহিছো মাৰ্ঘেৰিটাৰ যে উত্তৰ পূব কয়লাক্ষেত্ৰত বহুবাৰ কৈ আহিছো যে 100% থলুৱা নিযুক্তি যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া অতি শীঘ্ৰে মুকলি কৰিব লাগিব আৰু নিবনুৱা থলুৱা যুৱক যুৱতীসকলক সংস্থাপিত কৰিব লাগিব। তাৰ সমান্তৰালভাৱে কল ইণ্ডিয়াৰ অন্তৰ্গত যি এৰিয়া যিসমূহ গাঁওসমূহ আছে, অঞ্চলসমূহ আছে, এই অঞ্চলসমূহত যি ধৰণে উন্নয়নৰ কাম কাজ কৰিব লাগে তেনে কাম কাজ যদিও কৰিছে কিন্তু সম্পূৰ্ণৰূপে যি ধৰণে কৰিব লাগে তেনে কৰা আমি পোৱা নাই। গতিকে কল ইণ্ডিয়াক আমি আহ্বান জনাইছো, অসম চৰকাৰক আমি আহ্বান জনাইছো। তাৰ সমান্তৰালভাৱে আমি ক'ব বিচাৰিছো লিডু শামুকজান গাঁও পঞ্চায়তৰ অন্তৰ্গত লিডু বঙালী গাঁৱত আজি পৰ্যন্ত কিন্তু পথ যি নিৰ্মাণ কাৰ্য, এই নিৰ্মাণ কাৰ্য কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণ নহল। গতিকে এই অঞ্চলৰ ৰাইজ কিন্তু আজি দুৰ্ভোগ জীৱন কটাবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। তাৰ স্বত্বেও কিন্তু শাসনাধিষ্ঠ চৰকাৰখনে কিন্তু কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আমি কৈ আহিছো মাৰ্ঘেৰিটা স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক বিভিন্ন সময়ত তেখেতক সাক্ষাৎ কৰি আমি বহুবাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছো, যদিও এই স্মাৰকপত্ৰৰ যিসমূহ দাবীসমূহ, এই দাবীসমূহ কিন্তু সমাধান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ফলপ্ৰসূ কিন্তু সিদ্ধান্ত গ্ৰহণ কৰাত কিন্তু বিফল হৈছে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে আজি এই প্ৰতিবাদ কাৰ্যসূচীৰ স্থলীৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰীলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু স্মাৰকপত্ৰত থকা প্ৰত্যেকটো যি আমাৰ দাবীসমূহ আছে এই দাবীসমূহ যদি অতি শীঘ্ৰে সমাধান নকৰে তেতিয়াহ'লে কিন্তু অনাগত দিনত কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰতৰ গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। আজি এই প্ৰতিবাদ কাৰ্যসূচীৰ স্থলীৰ পৰা আমি শাসনাধিষ্ঠ চৰকাৰখনক আমি সকীয়াই দিছো, আমি সকীয়াই দিব বিচাৰিছো মাৰ্ঘেৰিটা সমজিলা প্ৰশাসন, তিনিচুকীয়া জিলা প্ৰশাসনক, কল ইণ্ডিয়া কৰ্তৃপক্ষক, তাৰ সমান্তৰালভাৱে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছো যে অতি শীঘ্ৰে যদি এই সমস্যা সমাধান নকৰে তেতিয়াহ'লে অনাগত দিনত কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি আন্দোলন, এই আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব। আমি বিক্ষোভ কাৰ্যসূচী আমি পালন কৰিছোঁ, যিহেতু মাৰ্ঘেৰিটা উত্তৰ পূব কয়লাক্ষেত্ৰৰ যি আচলতে পয়া লগা অৱস্থা হৈছে, আচলতে বহুবাৰ ৰাজহুৱা শুনানিও হৈছে কিন্তু আজিলৈকে আমি দেখিবলৈ পাইছোঁ যে এই উত্তৰ পূব কয়লাক্ষেত্ৰৰ যিবিলাক মাইনিং ছাইট আছে এই ছাইটসমূহ কিন্তু মুকলি কৰাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি মাজে মাজে বহুবাৰ আমি পাই থাকোঁ যে মাইনিং কোম্পানীসমূহ মুকলি কৰিব, কিন্তু এইবিলাক কিন্তু আজিলৈকে বাস্তৱত পৰিণত হোৱা নাই। অতি শীঘ্ৰে এই মাইনিং কোম্পানীসমূহ মুকলি কৰিব লাগে, কাৰণ ইয়াৰ যি নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাই আছে। ইয়াৰ আমাৰ স্থানীয় যুৱক যুৱতীসকল বহিৰাজ্যত গৈ কিনি কৰ্মসংস্থাপন কৰি নিজৰ পৰিয়াল পোহপাল দিবলগীয়া হৈছে। আৰু ২ নম্বৰ কথাটো হৈছে আমাৰ যি পথাৰ বস্তি আচলতে লিডু বঙালী গাঁও বুলি কোৱা হয়, লিডু বঙালী গাঁৱৰ আচলতে ৰাস্তা নাই। ইয়াত থকা ৰাইজে আচলতে দুৰ্ভোগ জীৱন যাপন কৰিবলগীয়া হৈছে ৰাস্তাৰ কাৰণে। ৰোগীসকলে কেতিয়াবা আমি দেখিবলৈ পাইছোঁ ৰোগীসকল চিকিৎসালয় লৈ যোৱা সময়তে আধা বাটতে কিন্তু মৃত্যুবৰণ কৰিবলগীয়া এনেকুৱা ঘটনাও হৈছে। ছাত্ৰ ছাত্ৰীসকলে এক আঁঠু বোকা পানী গছকি স্কুললৈ যাবলগীয়া অৱস্থা হৈছে। গতিকে আমি দাবী জনাইছোঁ আমাৰ এই সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিব লাগিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।